নমস্কাৰ কৃষ্ণমী ভকতসকল। আজি আপোনালোকৰ ওচৰত কৃষ্ণৰ নাম গোৱা কিছু ভকতসকলৰ অহংকাৰ পতনৰ কাহিনী এভাগ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কৃষ্ণমী ভকতসকল, এবাৰ এটা নামঘৰত কিছু ভকতসকলে হৰিনাম গাই আছিল। তেওঁলোকে খোল তাল বজা নেগেৰা বজাই নামত মতলীয়া বৰ আনন্দত নাম গাই আছিল। তাতে এজন বেঙা অকৰা সহজ সৰল মনৰ মানুহ এজন চাই আছিল। তেওঁক মনত কিন্তু ভকতসকলে বৰ মন আছিল, কিন্তু তেওঁক গাঁৱৰ মানুহে অকৰা বেঙা বুলি সেই ভকতকেইজনে তেওঁক পাত্তা নিদিয়ে আৰু ক'লেও মানে ইনচাল্ট কৰে, ইটিকিং কৰে। তেওঁ ভকতসকলক ক'লে, আপোনালোকে মোকো অলপ নাম শিকাই দিবচোন, মই ঈশ্বৰক নাম গুণ কৰিবলৈ বৰ মন আৰু ঈশ্বৰক ভক্তি কৰিবলৈ মোৰ বৰ মন আছে, আপোনালোকে মোকো অলপ শিকাই ল'বচোন বা শিকাই দিবচোন। সিহঁতে মানে ইটিকিং খোৰত কেইজনমানে ক'লে, হৰিনাম ল'ব বিচাৰ যদি কি কৰিব লাগিব, তই কাম এটা কৰিবি, গছৰ কলপাত এখন কাটি আনিবি, আগলি কলপাতখন কাটি আনি তহঁতৰ ঘৰৰ আগপিনে এটা ৰুমত কলপাতখন থৈ লৈ পেলাই কি কৰিবি, বুট কেইটামান আনিবি, বুট কেইটামান আনি তাত তেনেকৈ বুটকেইটা থৈ ল'বি, থৈ পেলাই কবি, আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা, আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা। এই বুলি তই কলপাতখনৰ ওচৰত এনেকৈ ধ্যান কৰি পেলাই একদম হাত জোৰ কৰি পেলাই আঁতৰ গাই পেলাই তেওঁ সদায় নাম ল'বি, এই বুলি ক'লে। ইটো অকৰা সহজ সৰল বেঙা মানুহ আছিল। সেই ভকতকেইজনৰ কথাকেইটাকে মানে দৃঢ়চিতে ই ধৰি ল'লে আৰু পিছদিনাই কলপাত এখন কাটি লৈ আৰু একদম বুট কেইটামান দি যেনেকৈ ভকতে ক'ব যে কৈছিলে সেই তেনেধৰণে আৰু আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা, আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা। ইমান দৃঢ়চিতে ঈশ্বৰক ভুবোলাৰ নামত মাতিছিল। ঈশ্বৰ সেই সময়ত তেওঁৰ ওচৰত প্ৰসন্ন হৈ গৈছিল। প্ৰসন্ন হৈ ঈশ্বৰে ভুবোলাৰ ৰূপত আহি সদায় তাৰ ওচৰত আহি পেলাই মানে সেই যেনেকৈ মানে বুটখিনি দিয়া থাকে তেনেকৈ খাই পেলাই গুচি যায়। ই সদায় দেখা পায়। এবাৰ মানে সেই ভকতসকলক মানে এবাৰ পাই গ'ল আৰু বাটত আহি থাকোঁতে পাই এবাৰ ভকতজনে কৈছে, ঐ নাম কীৰ্তন কৰিছেনে, ভগৱানক পাইছেনে নাই? সিটো আৰু দৃঢ়চিতে কৈয়ে দিলে, মইতো সদায় ভগৱানক পাই থাকোঁ, ভগৱানে আহি পেলাই খাই কৰি গুচিও যায়। সিহঁতৰ মানে বিশ্বাসেই নহয়। সেই কি কথা কোৱা হয়, আমিয়ে আজিলৈকে আমি ইমান ডাঙৰ ভকত, আমি ইমান নাম কীৰ্তন গাই কিমান গালোঁ, আমিয়ে আজিলৈকে দেখা নাই, তই কেনেদৰে দেখিবি, কিদৰে দেখিব? আপোনালোকে দেখোন কৈছিলে আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা বুলি। সেই আপোনালোকৰ কথা অনুসাৰে মই ঈশ্বৰক দেখা পাইছোঁ। ভকতসকলে মানে বিশ্বাসেই নকৰে। সেই আমিয়ে দেখা নাই, কি কথা ক'ব আহ, কৈছে বোলে আমাক দেখুৱাব পাৰিবি? নিশ্চয় পাৰিম। পিছদিনা তেওঁলোকক যেনেকৈ কৈছে তেনেকৈ মাতিছে। সি আৰু কলপাতখন কাটি তেনেকৈ তেওঁলোকে মানে অকণ আঁতৰত লুকাই পেলাই ৰৈ চাই আছে। ভকতসকলে কলপাতখন কাটি বুটকেইটা দি পেলাই আৰু পূৰা দৃঢ়তাভাৱে আৰু আঁতৰ গাই গৈ, আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা, আহ ভুবোলা আহ, খা ভুবোলা খা, যা ভুবোলা যা। তেওঁলোকে নিজৰ সন্মুখৰ চকুৰে দেখিছে সাক্ষাৎ নাৰায়ণ আহিছে। নাৰায়ণ আহি নিজে ভুবোলা ৰূপ লৈ গৈছে। ৰূপ লৈ আহি পেলাই তেওঁৰ ভাগৰ যিকেইটা বুট দিছিলে সেই বুটকেইটা আৰামত খাইছে, খাই কৰি লৈ তেওঁ আকৌ গুচি গৈছে। তেতিয়া সেই ভকতসকলে আহি পেলাই তাৰ ভৰিত পৰি পেলাই সেৱা কৰি ক্ষমা কৰিছে। কৈছে বোলে আমাক ক্ষমা কৰি দিয়ে, আমি আজিলৈকে ইমান নাম গায়ো ঈশ্বৰক দেখা পোৱা নাছিলোঁ, তোৰ কাৰণে আজি আমি ঈশ্বৰক দেখাবলৈ আমাৰ ভাগ্য হ'ল, আমাক ক্ষমা কৰি দিবিলাক মহামূৰ্খ। আমি ভাবিছিলোঁ আমিয়ে শ্ৰেষ্ঠ বুলি ভাবিছোঁ। যিসকল প্ৰকৃততে সহজ সৰল মনৰ, যাৰ ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাস আছে, তেওঁলোকে প্ৰকৃততে শ্ৰেষ্ঠ। তেওঁলোকৰ কোনো পদ বা কোনো আসন বা কোনো ক্লাছ এইবিলাক একো দৰকাৰ নাই। যদি আমি যাৰ অন্তৰ সহজ সৰল মনৰ হয়, তেওঁলোকৰ সেই দৃঢ় ভক্তিতহে ঈশ্বৰ অন্ন হয় আৰু ঈশ্বৰে তেওঁলোককহে দেখা দিয়ে। ঈশ্বৰে সদায় সহজ সৰলতাক বৰ ভাল পায়। তেওঁক কপট হৃদয়ৰ লোকক দেখিব নোৱাৰে।
একবাৰ দেখিব নোৱাৰে মানে তেওঁ ভালেই নাপায়। যিসকলে নিজকে উচ্চ বুলি ভাবে তেওঁলোককতো ঈশ্বৰে কেতিয়াও দেখাও নিদিয়ে। আৰু যিসকলে ইটিকিং কৰে বা আনক ঠাট্টা কৰে, নিজকে যদি অকণ উচ্চ মই শৰণ লৈ আহিছোঁ, ভজন লৈ আহিছোঁ, মই উচ্চ বুলি যোনে ভাবি ফুৰে তেওঁলোকেতো ঈশ্বৰক দেখাই নাপায়। কাৰণ ঈশ্বৰ এইবিলাকত নাই, ঈশ্বৰৰ সমানতাত আছে। কৈছে বাসুদেৱৰ বুদ্ধি সবাকো দেখুৱায়। বাসুদেৱৰ বুদ্ধি আমি সকলোকে দেখিব লাগিব। সমস্ত ভূততে আশ্ৰময় হৈ সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এইবুলি গুৰুজনে উল্লেখ কৰি গৈছে। সমস্ত ভূতত ঈশ্বৰ আছে বুলি সেই কথাটো মানিব লাগিব। সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আমাৰ বুদ্ধিটো কেনেকুৱা হ'ব লাগিব, আমি বিষ্ণুময় দেখিব লাগিব। কৃষ্ণমুখ ভকতসকল চাবচোন আপোনালোকে, এখন চশমা, আমি যদি ৰঙা ৰঙৰ চশমাখন পিন্ধোঁ, এই চশমাখনৰ যদি আইনাখন যদি আমাৰ ৰঙা ৰঙৰ হয়, আমি কেনেকুৱা দেখা পাওঁ? আমি গোটেই পৃথিৱীখন জগতখন আমি ৰঙা দেখা পাওঁ। নীলা কালাৰৰ যদি পিন্ধোঁ তেনেকৈ নীলা দেখা পাওঁ। আমি যদি ক'লা কালাৰৰ পিন্ধোঁ ক'লা দেখা পাওঁ। ঠিক সেইদৰে আমি বিষ্ণুময়ৰ চশমা পিন্ধিব লাগিব। আমি যদি বিষ্ণুময় আমাৰ দৃষ্টিকোণটো থাকে, আমি সকলোকে বিষ্ণুময় দেখা পাওঁ। যদি আমি ভেদভাৱৰ দৃষ্টিকোণ লৈ ফুৰোঁ তেতিয়াহ'লে আমি সকলোকে ভেদভাৱৰ, এইটো বেলেগ বেলেগ জাতিগত দৃষ্টিকোণ লৈ ফুৰিলে জাতিগত, এই সকলোবিলাক আমাৰ দৃষ্টিকোণৰ লগতে কথা। সেইকাৰণে কৈছে সুদৰ্শন। নাৰায়ণৰ চক্ৰপথৰ নাম হৈছে সুদৰ্শন। সু মানে ভাল, দৰ্শন মানে চোৱা। সদায় আমি ভালটোৱে চাব লাগে। আৰু ভালটো চালেহে আমাৰ কি হ'ব, আমাৰ ভাল বিচাৰ হ'ব। আমি বেয়া দৃষ্টিটো চাই, পজিটিভ থিংকিঙৰ কথা কৈছে, দৃষ্টিকোণৰ কথা কৈছে সুদৰ্শন। আমি যদি বেয়া দৃষ্টিকোণে সদায় চাওঁ, বেয়াটো ভাবি যদি আমি সদায় চাওঁ, কেতিয়াও আমি ভালটো দেখা নাপাওঁ। সেইকাৰণে পৰমাত্মা কৃষ্ণই এবাৰ দুৰ্যোধনক কৈছিল, পৃথিৱীখনত তুমি ভাল মানুহ এটা বিচাৰি আনাচোন। তেওঁ গোটেই পৃথিৱীখন ঘূৰিলে, ভাল মানুহ বিচাৰি নাপালে। আকৌ যুধিষ্ঠিৰক পঠাইছিল, তেওঁ কৈছিল তুমি এজন বেয়া মানুহ এজন বিচাৰি আনাচোন। তেওঁ গোটেই পৃথিৱীখন ঘূৰিলে, তেওঁ আকৌ বেয়া মানুহ বিচাৰি নাপালে। তেওঁ আহি ক'লে মধুসূদন, পৃথিৱীখন সকলো ভালেই, মইহে বেয়া, মইহে অধম, এইবুলি তেওঁ কৈছিল। কাৰণ যুধিষ্ঠিৰে সকলোকে ভাল বুলিয়ে ভাবিছিল। তেওঁ ভালৰ চশমা পিন্ধি আছিল, তেওঁৰ দৃষ্টিকোণটো সদায় পজিটিভ আছিল। আৰু দুৰ্যোধনে কি কৰিছিল, তেওঁ সকলো লোককে বেয়া বুলিয়ে ভাবে, আৰু বেয়া বুলি ভাবৰ কাৰণে তেওঁ সকলোকে বেয়া দৃষ্টিকোণ কৰিবৰ কাৰণে বেয়াই দেখা পায়। সেইকাৰণে কৃষ্ণৰ ভকতসকল আমি সকলোকে ভাল বুলিয়ে ভাবিব লাগে, সকলোকে বাসুদেৱ মই দেখিব লাগে, তেতিয়াহে আমি ঈশ্বৰক দেখা পাম। ঈশ্বৰ সকলোতে আছে। কৈছে ন, সমস্ত ভূততে আশ্ৰময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে তেওঁ আছে। ভূত মানে শৰীৰ, সকলো শৰীৰতে তেওঁ আছে বুলি কৈছে। আমি যদি তেওঁক শৰীৰবিলাকত আমি দেখা নাই, আমি যদি অকল নিৰ্দিষ্ট কৰি নামঘৰত দেখোঁ বা মন্দিৰত দেখোঁ, সেইটো আমাৰ কৃষ্ণৰ ভক্তি আমাৰ কেতিয়াও হোৱা নাই। কাৰণ আমাৰ সেই পজিটিভ দৃষ্টিকোণটো অহাই নাই। সুদৰ্শন চক্ৰক আমি প্ৰাপ্ত কৰাই নাই। সুদৰ্শন চক্ৰক আমি প্ৰাপ্ত কৰিব লাগিব। কৃষ্ণই ভকতসকল